বহুত দিনৰ মূৰত চিৰিঞ্জ চেলাইন এৰি পেলাই আজি এইটো ব্ৰেক এটা পাইছোঁ। শ্বেল্টাৰৰ ল'ৰাটো গুচি গ'ল, তাক মই যাবলৈ ক'লোঁ। তাই মুৰ্গীটো খাই পেলাল নি? মুৰ্গী ওলাইছে। গাড়ীলে যে নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। এইটো NAWFৰ আমাৰ প্ৰথম ব্লগ। আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম আমাৰ ভিডিঅ'সমূহ পষ্ট কৰা, যে আমি কেনেকৈ শ্বেল্টাৰটোত আহি কুকুৰসমূহ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সিহঁতৰ চিকিৎসাৰ পৰা আৰম্ভ কৰি কেনেকৈ আমি দিনটো ইয়াত কটাওঁ, আপোনালোকক সকলোকে আজিৰ পৰা আমি ব্লগ অনুসৰি দেখাম। আপোনালোকে ছাপোৰ্ট কৰিব আমাক, কাৰণ আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন। কাৰণ ঘৰৰ পৰা ওলাই আহি যেতিয়া শ্বেল্টাৰত আহোঁ, কিমানখিনি দিনটোত কিমানখিনি কাম হয় বা কিমানখিনি আমাৰ কষ্টৰ সন্মুখীন হয়, সেইখিনি আপোনালোকে দেখাৰ খুবেই প্ৰয়োজন। কাৰণ এনিমেল ৱেলফেয়াৰত কাম কৰিলে বহুত মানুহে গম নাপায় কি চলি আছে। কাৰণ বহুত মানুহে ভাবে কি ৰেস্কিউ কৰিব, NGO এটাই লৈ যাব শ্বেল্টাৰত, ভালকৈ থাকিব। তো সেইখিনি ক্ষেত্ৰত আমাৰ শ্বেল্টাৰৰ যিখিনি মানুহ, সেইখিনি কিমান কষ্টৰ সন্মুখীন হয়, যে কিমান ডেইলি কিমান তেওঁলোকৰ নতুন নতুন কেছ আহে বা কিমানখিনি সমস্যাৰ সন্মুখীন হয়, গোটেইখিনি আপোনালোকে এফালৰ পৰা চাব পাৰিব। কাৰণ আমি আজিৰ পৰা NAWFৰ পেজত সকলো আপডেট দি যাম, কাৰণ আপোনালোকেও চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। তো ঠিক আছে, আহক ব্লগটো ষ্টাৰ্ট কৰোঁ। তো ৰাতিপুৱা 9:30 বজাত মই শ্বেল্টাৰ পাই গ'লোহি। এয়া হ'ল আমাৰ শ্বেল্টাৰৰ কচু। সি ইমানেই উৎপাত, সেইকাৰণে আমি তাক কচু বুলি মাতোঁ। সি মোক আগবঢ়াই দিলেহি। তো এয়া হ'ল আমাৰ শ্বেল্টাৰ। মই পাই গ'লোহি শ্বেল্টাৰত। চ' এয়া লাৰাবা, তেওঁ আজি কামত লাগি আছে। আমি এটা ফিডিং এৰিয়া ৰেডি কৰি আছোঁ কুকুৰখিনিৰ কাৰণে। কাৰণ ভিতৰত খোৱা বোৱা দিলে সিহঁতি খুব লেতেৰা কৰে। সেইকাৰণে ইয়াতে বাহিৰতে আমি এটা ফিডিং এৰিয়া বনাই সিহঁতক খোৱা বোৱাখিনি ইয়াতে দিম। তেতিয়া আমাৰ কাম নাবাঢ়ে। নহ'লে ভিতৰত খানা দিলে সিহঁতি বহুত লেতেৰা কৰে, বাৰে বাৰে চাফা কৰি থাকিলে আকৌ আমাৰ সময়খিনি তেনেকৈয়ে গুচি যায়। আজি লাৰাবাই নিজৰ ক্লিনিক বন্ধ কৰি ইয়াতে ফিডিং এৰিয়াটো বনোৱাত লাগি গৈছে নিজে। লাৰাবা, আজি কেনেকুৱা লাগিছে এনেকুৱা কাম কৰি? ভাল লাগিছে। ইটছ আ নিউ এক্সপিৰিয়েঞ্চ। শ্বেল্টাৰৰ ল'ৰাটো গুচি গ'ল। মানে এনেকুৱা কুকুৰ, ৰাস্তা কুকুৰ, সেইবোৰৰ লগত কাম কৰিবলৈ চবেই ভাল নাপায়। আৰু বহুত দিনৰ পৰা বহুত কষ্ট কৰি তাক চলাইছিলোঁ, কিন্তু ফাইনেলি সিও যাব খুজিলে, চব মই যাবলৈ দিবলগীয়া হ'ল। এতিয়া ইমিডিয়েটলি কুকুৰৰ লগত কাম কৰিবলৈতো মানুহ নাপায়, সেইটো কাৰণে সিহঁতিও মোৰ ৰেচপনচিবিলিটি হয়। চ' কৰি আছোঁ। সিহঁতৰ এইটো আমি এটা ফিডিং এৰিয়া বনাই আছোঁ। সিহঁতক ইয়াতে খানা দি দিম। এইটো কনষ্ট্ৰাকশ্যনত আছে। চাওঁ এতিয়া হাউ ডাজ ইট টেক আ শ্বেপ। লিমিটেড নলেজৰ পৰা ৰোহন আৰু মই কৰি আছোঁ। চাওঁ এতিয়া আমাৰ কিমান দূৰ আগবাঢ়ে। কুকুৰখিনিক এনেকৈ খোৱা বোৱাৰ ব্যৱস্থাটো আমি ইয়াতে কৰিম বুলি ভাবিছোঁ। তো হাতেদিয়ে ইমানখিনি ভাং খালেগৈ আৰু অলপ আছে। হাতেদি ভাঙোতে ভাঙোতে তেজ ওলাই, ঘাঁহ চাহ লাগি একদম কষ্ট হৈ গৈছে। এইটো বগাই মোক হেল্প কৰিবলৈ আহিছে। সি তোমাক ইমোচনেল ছাপোৰ্ট দি আছে, কৰি আছে। চাবা আকৌ তোমাক খাম্বা বুলি ভাবি পেলাই সি পেচাব কৰি নিদিলে হয়। মই তাৰ ভাল দেখা নাই। সি লাভছ ইউ ৰোহন। সেয়া আমাৰ হৈ গ'ল কমপ্লিট ছেটআপ। সেয়া লাৰাবাই মই বান্ধি ৰছিয়ে দিয়ে, সেয়া চব সূতা চূতা পুতি আমাৰ কাম ফিনিছ। লাৰাবা, কেনেকুৱা লাগিছে? গ্ৰেট জব, ভেৰি গুড, আই এম ভেৰি হেপী। ঠিক আছে, এতিয়া আমাৰ এইখিনি কাম হৈ গ'ল। এতিয়া আমি বাকীখিনি কামলৈ আগবাঢ়িব লাগিব। কুকুৰখিনি চব সোমোৱাই মেলি আজৰি কৰিব লাগিব। সেয়া নৈ আমাৰ কলগছৰ তলতে শুই গ'ল। নৈ সেয়া বগু আছে, সেয়া ৰবিনটো একদম আলসুৱা, মানে সেইটো তাৰ গাটো বেয়া। লাৰাবা সঁচাকৈ আজি গাটো বেয়া তাৰ। অকণমান চব গৰম হৈ আছে। ৰবিন কি হ'ল বেটা? কি হ'ল? একো নহয়। ৰবিনক ক'ত পাইছিলে? ৰবিনক ৰবিন তোমাৰ আমাৰ লেডি যে, লেডিৰ পোৱালি আকৌ। অঁ, লেডিৰ পোৱালি। তাই যেতিয়া একদম সৰু আছিল, চকু মেলা নাছিল, তেতিয়া একদম ঠাণ্ডা পৰি গৈছিলে, গাখীৰ খাবলৈ নাপায়। তাৰপিছত মই তাইক
মানে নিঅ'নেটেলছৰ কেছত ডগছৰ ইমান কৰিবলগীয়া একো নাথাকে তাইক মই এটা ট্ৰিটমেণ্ট এটা কৰি পেলাই মই ভাবিলোঁ কি তাইক লৈ পেলাই মই শুই গ'লোঁ তাৰপিছত অলপ দেৰি পিছত যেতিয়া মই সাৰ পাইছোঁ দেখিছোঁ তাই একদম এনেকে কৰি আছে মোৰ ইমান ভাল লাগিলে কি তাই বাচি গ'ল আৰু তাই মোৰ লগত স্পেচিয়েলি বহুত এটাচড মে বি শ্বি ন'জ কি আই ৱাজ দ্য ফাৰ্ষ্ট হিউমেন হয় না এনেকৈ আমাৰ লাৰাবাই কুকুৰসমূহ মৰম কৰি কৰি বহুত কেয়াৰ কৰে আৰু এইটো বগু ইয়াকটোতো ৰাস্তাত সেইদিনা পালে ৰাস্তাত পাই এইটো বগুকো ৰাস্তাত পাই লৈ আহিলে এতিয়া আমাৰ এইবিলাক কাম আছে এইবিলাক বাচন বৰ্তন সিহঁতক ভাত খোৱা মেলা এইবিলাক চব হৈ আছে এতিয়া ৰাতিৰ ভাতটো বনাই থোৱা আছে সিহঁতৰ কাৰণে দেখাম আপোনালোকক এইটো শ্বেল্টাৰৰ ভিতৰটো এইটো কিটচেনটো ইয়াতে কুকুৰখিনি ভাত চাত বনোৱাৰ পাছত ধৰি চব কৰা হয় এয়া কুকুৰখিনিৰ কাৰণে ভাতটো দিনতে বনাই থোৱা হ'ল আৰু তাতে ইয়াতে চব আছে এইটো শ্বেল্টাৰটো দেখিছে ইয়াৰ ডগ ফুডখিনি বস্তু ইয়াতে আছে এইটো দেখিলে এইটো কেজ হয় কুকুৰখিনি কেজ এইটো ইয়াতে থাকে শিয়ালি আগত আছিল এতিয়া শিয়ালিক আমি ইটো ৰুমলৈ যিহেতু শ্বিফ্ট কৰিলোঁ এতিয়া এয়া আমাৰ স্পেচিয়েল মানুহ নহয় চৰি কুকুৰ এইটো আমাৰ লিজনী লাকি য'তে ত'তে বহি থাকিব লাকি কি হ'ল আমাৰ লাকি যে বৰ মৰমৰ লাকিয়ে একদম চব বুজি পায় তাৰ যিটো জীয়াই থকাৰ হেঁপাহ যিটো মানে ইমান তাই ফাইটাৰ বুলি ক'লেও নহ'ব ৱাৰিয়ৰ একদম তাই মানে কেঞ্চাৰৰ পৰা কি ধৰণে বাচিছে তাই জীয়াই থকা যিটো ইচ্ছা মানে সেইটো হয়তো ইমান সাহসীয়াল কোন নহয় হয় না লাকি আমাৰ লাকি একদম ৱাৰিয়ৰ লাকি ঐ নাযাবি কি হ'ল শিয়ালি শিয়ালিয়ে নতুনকে পোৱালি শিয়ালি আহ কি হ'ল শিয়ালি মাইনা ক'ত আছে মাইনা আহ শিয়ালি অলপ ভয়ত থাকে তাই পোৱালিকেইটা এইকেইটা গোটেইকেইটা ইয়াতে থাকে এইকেইটা তাই পোৱালিকেইটা ৰাখিবলৈ এইটো জেগা আমি আজি ভালকৈ বনাই দিলোঁ শিয়ালি কি হ'ল মোৰ মাইনাজনী কি হ'ল শিয়ালি হা তোমাৰ মাইনাকেইটা নিনিয়ে দেই মই আছোঁ ন আমি আছোঁ এইজনী আমাৰ লাকি কেঞ্চাৰ পেচেণ্ট তাই কেঞ্চাৰৰ পৰা বাচিছে লাকি আমাৰ সঁচাকৈ বহুত লাকি এইটো চকাই এইকেইটা ইমানে উৎপাত য'ত ত'ত সোমাই থাকে শিয়ালে ইমানেই ভয় কৰে তথাপিও তাই ভয়ত থাকে কিন্তু তাই আমাক ইমানেই বিশ্বাস কৰে তাই পোৱালিকেইটা আমাৰ বাহিৰে কাকোৱে চুব নিদিয়ে কাৰণ তাই ইমান ইনচিকিয়ৰ কুকুৰজনী এইজনী আমাৰ শিয়ালি বহুত মৰমীয়াল এইজনী আমাৰ শিয়ালি এজনী বহুত এইটো লাকি ক'ত সোমাইছে এইটো লাকি খালী মৰমৰ বলিয়া তাক কেৱল মৰম লাগে অকল সি হ'ল কেঞ্চাৰ পেচেণ্ট সি কেঞ্চাৰৰ পৰা ভাল পাইছে প্ৰথমতে আমি আশাই এৰি দিছিলোঁ কি সি হয়তো নাবাচিব পাৰে মাইকী হয় চৰি তাই হয়তো নাবাচিব পাৰে বুলি আমি ভাবিছিলোঁ কিন্তু অৱশেষত বায়ো হাৰ মানি লৈছিলে কিন্তু তেওঁ সাহসেৰে তাক যিমানখিনি চিকিৎসা কৰাৰ পিছত যিটো অৱস্থাৰ পৰা সি উঠি আহিছে সেইটো আচলতে মিৰেকল বুলিয়ে ক'ব পাৰি কাৰণ আমিতো আশা এৰিয়ে দিছিলোঁ কিন্তু বায়ে সাহসেৰে তাক যিখিনি ট্ৰিটমেণ্ট লাগে কৰিলে তাৰপাছত সঁচাকৈ লাকিলি আজি কেঞ্চাৰৰ পৰা সি ছাৰ্ভাইভ কৰি আছে ইমান মানে তাক দেখিলে ইমান ভাল লাগে কি আমাৰ মানে কাম কৰিবলৈ আৰু সাহস আগবাঢ়ে এতিয়া আমাৰ আধাখিনি কাম হৈয়ে গ'ল এতিয়া বাকী আছে শ্বেল্টাৰটোৰ আজি বহুতখিনি কাম বাকী আছে যিহেতু কেয়াৰটেকাৰজন গুচি গ'ল তেওঁ এনিমেলছৰ লগত বহুতে কাম কৰিবলৈ বেয়া পায় কিছুমানৰ বহুত চবৰে নিজৰ ইচ্ছা আৰু বহুতে কৰিব নিবিচাৰে তো কাকো এনেকৈ জোৰ জবৰদস্তি আনিবলৈ দিগদাৰো হয় আমি যিমানখিনি পাৰিছোঁ কৰি গৈছোঁ গতিকে আপোনালোকৰো সহায় সহযোগিতাৰ বহুতেই প্ৰয়োজন ফাইনেন্সিয়েলি হেল্পৰ কথাটো নকয়ে যদি আপোনালোকে শ্বেল্টাৰটোত অকণমান সময় আহিও যদি আমাক অলপ সহায় কৰে এনেকৈ কুকুৰসমূহৰ কাৰণে ভাত বনাওঁতে বা সিহঁতক কেয়াৰ কৰোঁতেও যদি দিনটো অলপ সহায় কৰে তাতে আমাৰ বহুত হেল্প হ'ব কাৰণ লাৰাবাৰ কেছো থাকে দিনটো ক্লিনিকত থাকিব লগা হ'ল আজি তেওঁ কেয়াৰটেকাৰজন গুচি যোৱাৰ বাবে ইয়াতে তেওঁ ক্লিনিক বন্ধ কৰি আজি তেওঁ এটাও কেছ চোৱা নাই তেওঁ এইখিনি কামত লাগিছে কাৰণটো আমাৰ শ্বেল্টাৰত এতিয়ালৈকে কোনো নাই ভলণ্টিয়াৰ হিচাপে হেল্প কৰি আছোঁ মই মাজে মাজে শ্ৰেষ্ঠাক মই আপোনালোকক দেখাম তাইও খুব মৰম কৰে কুকুৰখিনি সেইটো আহিব লাগে কি হ'ল তাক উলিয়াই দিয়ক লাৰাবা এইটো আমাৰ পোৱালি উৎপতীয়া তাত সোমাই গ'ল এতিয়া ওলাব লাগে
ভালো এফালে বাবু কি হ'ল বৌ এইটো ইমান উৎপান নিজে নিজে সোমাই যায় নিজে নিজে ওলাই যা এটা সিদ্ধ কৰিব যা 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 গৈছে सफाई अभियान সেইকেইটা খেলি আছে সেইজনী আমাৰ পিংকি এতিয়া আহিছে বাগৰি তাই নিজৰ পোৱালিখিনি পেলাই মেলি শিয়ালীয়ে ভিতৰত থাকিব ইচ্ছা নকৰে তাই অকলে কুকুৰখিনিৰ লগত থাকিব বিচাৰে কোনে কান্দি আছে শিয়ালী কি হ'ল হা তোৰ মাইনাকেইটা কিয় কান্দিছে শিয়ালীয়ে যে কি হ'ল কেলে চিঞৰি আছ হা বাকীকেইটা শুলে তও শু অতি মোক ভুকিছ হা মই টক কৰি দিলো কি একদম আহিছে পোৱালীকেইটাক ভাত চাত দি শিয়ালে ভাত খালে নাই আকৌ খাইছে মাকৰ লগত খাইছে শিয়ালী বহুত ভাল হয় মানে চেক্ৰিফাইচিং হয় তই এপিনৰ পৰা খালে বেছি ভালকে খাব পাৰিবি ল ৰাম ভাতৰ ওপৰতে উঠিব বুলি উঠি এইকেইটা ভৰিটো উঠি আছে তাৰ এটাক এফালে ভাতৰ ওপৰতে উঠি লয় এনেকে খা এনেকে খা শিয়ালিও ভোক লাগিছে ই পোৱা নাই দেখিছোন তহঁতি কাজিয়াহে বেছি লাগিছচোন ৰাম মুখেদিও বকি আছে এইটো চকুৱে লাগিলে এইটো খা মাংসবিলাক হেৰি বমি কৰি দিব নি এইটোৱে বমি কৰিছে সেইটোৱে ক'ত বমি কৰিছে এয়া চোৱা কলিয়া আছে একো নাই সিহঁতি গিলিব পৰা নাই মানে হেৰি আঠা নিচিনা যে সিহঁতি মানে বুজি পোৱা নাই কি কিমান স্পীডত খাব লাগে সিহঁতৰ এতিয়া চিউইংটো অহা নাই কুকুৰৰ যেনেকে 10 to 14 ডেজৰ ভিতৰত চকু খোলে তেনেকে তোমাৰ সিহঁতৰ সেন্স অফ স্মেলো এটা টাইমৰ পিছতে আহে সেন্স অফ সাইটটো বেলেগকে আহে সেন্স অফ ইটিংও বেলেগকে আহে নৈ এটাই সিটোক মৰম কৰিলে জ্বলে পিছফালে চক আৰু এটা আহি আছে ইটোক মৰম কৰিলে ইটোৱে জ্বলিব ইটোক মৰম কৰিলে ইটোৱে জ্বলিব গোটেইকেইটা মানে সেইটোক মৰম কৰি দিয়ক আহিছে গুডু আমাৰ নুইয়ে বৰ জেলেছ ফিল কৰে নুই তোমাকতো চবতকে মৰম কৰে দেখোন হা তই কেলে ইমান জেলেছ ফিল কৰ লাকি টুৱেটাৰ পিন্ধি একদম হিৰইন গোটেইজনী লাকি মুৰ্গীটো খাই পেলাই নি মুৰ্গী বনাইছে গাড়ীলৈ যে আছে সেইটো এটা চেল্টাৰত আছে ভয় খাই গ'ল আপুনি and pura shelter is clean and Lucky is seated. Lucky okay, so she's fine, everybody's sleeping, it's full peace. For the first time I'm seeing these guys sleeping together and this is amazing. And so we know that etia kuno nizikile so dhuniake we go. And that Robin ase etia we are done for the day. Robinok I will make a bed. Robin is sleeping fine. Hello Robin. You're feeling good, beta?
feeling good. She feels better than the morning. She looks better. So yeah, that's for the day. Very hectic, but I found it rewarding. তো আজিলৈ মোৰ কাম ইমানতে সমাপ্ত হ'ল এতিয়া মই ঘৰ যাওঁ লাৰাবাই মোক ড্ৰপ কৰি দিব তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ডেফিনেটলি কৰিব চ' থেংক ইউ ছ' মাছ বাই বাই